নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ জনাইছোঁ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে পুনৰ এটি নতুন কাহিনী লৈ আহিছোঁ আৰু আজি আমাৰ কাহিনীটিৰ নাম হৈছে দুখীয়া ককায়েক বৌয়েকৰ মৰমৰ ভনীয়েক পলাই গ'ল ধনী ঘৰলৈ। আশা কৰিছোঁ ভিডিঅ'টি চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটিৰ মাজলৈ আগবাঢ়ি যাওঁ। হেৰা, এই কি চাই আছানো বাহিৰতে ৰখি? ভণ্টিক চাই আছোঁ। মানে তাই অথনিতে লগৰ ছোৱালী এজনীৰ লগত টাউনলৈ বজাৰলৈ যাওঁ বুলি ওলাই গৈছিল। এতিয়া আবেলি হ'বলৈ হ'ল, ইমান দেৰিলৈকে অহা নাই, তাকেহে চাই আছোঁ। অঁ, বহুত সময় হ'ল নেকি তাই যোৱা? ফোন কৰি চাইছিলা তাইক? ফোনটো কৰি চাইছিলোঁ অথনি, নালাগিলেহে ফোনটো। মই দুবাৰ তিনিবাৰ লগাই চালোঁ, কিন্তু এবাৰো নালাগিলে। তাকেহে ক'লৈ বা গ'ল। আজিকালি ছোৱালীবিলাক ঘৰৰ পৰা ওলাই গৈ অকণমান দেৰি কৰিলে চিন্তাই হয়। তাকেহে, ব'লাচোন ব'লা, আকৌ ফোনটো লগাই চোৱা, এইবাৰ লাগে কি জানিবা। এই বুলি কৈ ভিতৰলৈ গৈ মৰমৰ ককায়েক বৌয়েকে ফোনটো লগালে মৰমৰ ভনীয়েকলৈ। এইবাৰ যেনিবা ভাগ্যক্ৰমে ফোনটো লাগিল। বৌ, গৈ আছোঁ, মই ঘৰ গৈ পামেই আৰু এতিয়া। হ'ব দিয়া, ফোনটো ৰাখিছোঁ এতিয়া, চিন্তা কৰিব নালাগে, গৈ আছোঁ সোনকালে। কোনে, বৌয়ে ফোন কৰিছিল নেকি? অঁ, বৌয়ে ফোন কৰিছিল। নিবিৰ, তোমাৰ কথা কেতিয়া ক'ম মই দাদা বৌহঁতৰ আগত? চোৱা ভাৰ্গৱী, মইতো তোমাক কৈছোঁৱেই যে দাদা বৌহঁতৰ আগত মোৰ কথা তুমি ক'বই নালাগে। মানে ময়ো ঘৰত তোমাক ভাল পোৱাৰ কথা নকয়, ডাইৰেক্ট তোমাক পলুৱাই লৈ যাম। কি মানে? মই তোমাৰ কথা ঘৰত নকওঁ, তুমিও মোৰ কথা ঘৰত নোকোৱা, কিন্তু ডাইৰেক্ট মোক পলুৱাই লৈ যাবা? কি মানে এইবোৰ? আমি কি পলাই যাবলৈ এনেকৈ ভাল পাইছোঁ নেকি? তুমিতো কৈছিলা যে আমাৰ বিয়া একেবাৰে ধুমধামেৰে পাতিম, কিন্তু এতিয়া আকৌ কি? ঘৰতো ক'বলৈ নিদিয়া, পলুৱাই লৈ যাম বুলি কৈছা। নহয় মানে চোৱা ভাৰ্গৱী, আমাৰ ঘৰত তোমাৰ কথা ক'লেও মাহঁতে তোমাক একচেপ্ট নকৰোঁ বুলি ক'ব। মানে তুমিতো জানাই তোমালোকৰ আৰু আমাৰ ঘৰ দুখনৰ মাজত কিমান বেছি ডিফাৰেঞ্চ। আমাৰ ঘৰখন চহৰৰ ভিতৰতে এখন ধনী মানুহৰ ঘৰ, আৰু তোমালোকৰ ঘৰখনৰ কথাটো জানাই। গতিকে মই তোমাৰ কথা ঘৰত ক'লেও আমাৰ বিয়া একেবাৰে সম্ভৱ নহয়। চ' তুমিও মোৰ কথা ঘৰত ক'ব নালাগে আৰু। তোমাক মই পলুৱাই লৈ যাম, আৰু এবাৰ পলুৱাই লৈ যোৱাৰ পিছত আৰু মাহঁতে একো বাধা দিব নোৱাৰিব, তেতিয়াতো একচেপ্ট কৰিবই লাগিব। গতিকে মই তেনেকৈ ভাবিছোঁ কথাবিলাক। ঠিক আছে, তুমি ঘৰত নোকোৱা বাৰু, কিন্তু মইতো দাদা বৌহঁতৰ আগত ক'ব পাৰিম। নালাগে, তুমিও দাদা বৌহঁতৰ আগত ক'ব নালাগে। তুমি তেওঁলোকৰ আগত ক'লে মিছাতে মোক ঘৰলৈ মাতিব, যি টি প্ৰশ্ন কৰিব, আমাৰ ঘৰৰ মানুহ লৈ যাবলৈ ক'ব, তেতিয়া মই কি আনচাৰ দিম তেওঁলোকক? চ' তুমিও ক'ব নালাগে। বাছ তুমি ৰেডি থাকিবা, অলপ দিনৰ পিছতে মই তোমাক পলুৱাই লৈ যাম। ঠিক আছে বাৰু, কিন্তু দাদা বৌয়ে মোক বিৰাট বিশ্বাস কৰে। তুমিতো জানাই, মা দেউতা নথকা ঘৰখনত দাদাই মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিলে। এতিয়া এনেকৈ দাদাক নোকোৱাকৈয়ে পলাই গুচি আহিলে দাদাই মনত খুব বেছি দুখ পাব। আৰে একো নহয়, দুখ পালেও পাবলৈ দিয়া। এদিন বা দুদিনহে পাব, পিছত সকলো ঠিক হৈ যাব চাবা। তুমি টেনশ্যন ল'ব নালাগে। ব'লা এতিয়া, ব'লা তোমাক মই ঘৰত থৈ আহোঁগৈ। মানে মই অলপ দূৰতে গাড়ীখন ৰখাই দিম, তুমি অলপ দূৰ খোজকাঢ়ি যাবা আৰু ঘৰলৈকে। তাৰপিছতে ভাৰ্গৱীক নিবিৰে ঘৰৰ ওচৰত গৈ থৈ আহিলগৈ। ভাৰ্গৱী আহি ঘৰ পালেহি। ভণ্টি, ইমান সময় কি বজাৰ কৰিলানো? তুমিচোন একোৱেই নানিলা বজাৰৰ পৰা। বৌ, আচলতে বস্তুবিলাকৰ যিহে দাম, সেইটো কাৰণে মই একো নানিলোৱেই। মোৰ লগৰজনীয়েহে আনিলে ঢেৰ কিবা কিবি। তাইৰ লগত ঘূৰি ফুৰোঁতেই দেৰি হৈ গ'ল জানানে? হয় দেই, আজিকালি বস্তুবিলাকৰ যিহে দাম বাঢ়িছে নহয়, বজাৰলৈ যাবই নোৱাৰি। তথাপিও তোমাৰ কিবা পচন্দ হৈছিল যদি লৈ আনিব লাগিছিল, দাদাইৰে পইচা দিলাহেঁতেন নহয়। নাই বৌ, তেনেকৈ একো ইমান বেছি পচন্দও হোৱা নাছিল। বাৰু ৰ'বা, মই মুখ ভৰি হাতকেইটা ধুই আহোঁগৈ। চাহ একাপ বনাই দিয়া না, মোৰতো বিৰাট বিষাইছে। হয় নেকি? যোৱা মুখ ভৰি হাতকেইটা ধুই আহাগৈ, তাৰপিছতে চাহ বনাওঁ মই। আমিও চাহ নাই খোৱা নহয়। দাদাক অথনিয়ে ক'লোঁ খাই লওক বুলি, বোলে নাখাওঁ, ভণ্টি আহিলে খামহে।
সেই বুলি ৰখি আছে তোমালে। যোৱা মোক ভৰি হাতকেইটা ধুই আহাগৈ, তিনিওটাই বহি একেলগে চাহকাপ খাম। তাৰপিছতে ভাৰ্গৱী নিজৰ ৰুমলৈ গ'ল। দাদা আৰু বৌয়ে যে মোক ইমান বেছি মৰম কৰে, নিজৰ ছোৱালীতকৈও বেছি বিশ্বাসো কৰে। কিন্তু মই এতিয়া কওঁ বুলি ক'লেও নিবিড়ৰ কথা ক'ব নোৱাৰোঁ নহয় সিহঁতৰ আগত। নিবিড়ে মানা কৰিছে, আৰু ঠিকেই কৈছে। দাদা বৌহঁতৰ আগত ক'লে নিবিড়ক মাতিবলৈ ক'ব, ইটো সিটো ধেৰ কিবা কিবি প্ৰশ্ন কৰিব, আৰু মই তেতিয়া তালৈ পলাই যোৱাটো মুস্কিল হৈ যাব। গতিকে নকওঁ এতিয়া। এবাৰ পলাই যোৱাৰ পিছততো আৰু কোনোৱে একো বাধাও দিব নোৱাৰে, তেতিয়া সকলো ঠিক হৈ যাব। নিবিড়ক যে মোৰ জীৱনত পাই সঁচাকৈ মই বিৰাট লাকি। ইমান ধনী ঘৰৰ ল'ৰাটোৱে মোৰ নিচিনা ছোৱালীজনীক পচন্দ কৰিছে, মানে ইমান দুখীয়া ঘৰৰ ছোৱালীজনী। নিবিড়ৰ লগত বিয়া হৈ যোৱাৰ পিছত আৰু মোৰ জীৱনত একোৱেই অভাৱনাটো নাথাকিব। কিমান যে ধনী সিহঁতৰ ঘৰলৈ গৈ থাকি যে কি মজা লাগিব। ঘৰটো বাহিৰৰ পৰাহে দেখিছোঁ, যিহে ডাঙৰ, একেবাৰে চিনেমাত দেখাৰ নিচিনা। সেইটো ঘৰৰ যে বোৱাৰী হ'মগৈ, মোৰ ভাবিলে কেতিয়াবা বিশ্বাসেই নহয় কথাবোৰ। তেনেকৈয়ে দুদিনমান পাৰ হ'ল। তাৰপিছতে এদিন হঠাতেই নিবিড়ে ভাৰ্গৱীক পলুৱাই লৈ গ'ল। গৈ দুয়োটাই প্ৰথমতে মন্দিৰত বিয়া পাতিলে, আৰু তাৰপিছতে ভাৰ্গৱীক নিজৰ ঘৰলৈ লৈ গ'ল। আৰু এনেকৈ একমাত্ৰ পুতেকক লগত বোৱাৰী লৈ ঘৰ লোৱা দেখি নিবিড়ৰ মাক দেউতাক একেবাৰে আচৰিত হ'ল। আৰু নিবিড়, এয়া কোন আকৌ লগত তোৰ? মা মা এয়া মোৰ মানে আমি মন্দিৰত বিয়া পাতিলোঁ। কি? হোৱাট? নিবিড়, তই এয়া কি কৰিলি বাৰু? হেৰি, আপুনি কিবা এটা কওক। দেখিলেনে ই কেনেকুৱা কাণ্ড এটা কৰি পেলালে? এতিয়া এই ছ'চাইটিত আমাৰ নাক কাণ সকলো কথা যাব। তই আমাৰ একমাত্ৰ ল'ৰা হৈ এনেকৈ মন্দিৰত বিয়া পাতিলি। কিন্তু তই আমাক আগত ক'বওতো পাৰিলেহেঁতেন যে তই কাৰোবাক ভাল পাওঁ বুলি। এনেকৈ মন্দিৰত বিয়া পাতিবলৈ কি এনেকুৱা প্ৰয়োজন হ'ল? তই কিয় কৰিলি এনেকুৱা নিবিড়? আৰু ক'ৰ ছোৱালীহে? ঘৰ ক'ত? এইখন চহৰতে নে অন্য চহৰৰ? নহয়, মানে এই ঘৰ গাঁৱতে মা। আৰু আমাৰ চহৰৰ পৰা বেছি দূৰৰ গাঁৱত নহয়, ওচৰতে। নিবিড়, তই গাঁৱৰ ছোৱালী বিয়া পাতি আনিছ? গাঁৱৰ তই একেবাৰে দুখীয়া ঘৰৰ। চেছ কৰিলি তই। আমাৰ নাক কাণ কাটি চেছ কৰিলি। হেৰা, ৰ'বাচোন, তুমি অকণমান ধৈৰ্য ধৰা। নিবিড়, তই এটা কাম কৰ, এওঁক বৰ্তমান তোৰ ৰুমলৈকে লৈ যা, আৰু তাতে অলপ দেৰি থাকিবলৈ দি তই আমাৰ ওচৰলৈ কথা আছে তোৰ লগত। তাৰপিছতে ভাৰ্গৱীক নিজৰ ৰুমলৈ লৈ গৈ নিবিড় পুনৰ মাক দেউতাকৰ ওচৰলৈ আহিল। মা, পাপা, আই এম ৰিয়েলি চৰি। একচুৱেলি মানে মই ভাৰ্গৱীৰ কথা তোমালোকৰ আগত ক'লে তোমালোকে একচেপ্ট নকৰিবা বুলি জানো যে, সেইটো কাৰণে নক'লোঁ। আৰু মই এনেকৈ তাইক বিয়া কৰাই আনিলোঁ। কিন্তু তই যদি জানিছিলি আমি একচেপ্ট নকৰোঁ বুলি, কিয় বিয়া কৰালি বাৰু? তই গাঁৱৰ পৰা বিয়া কৰাই আনিছ মানে সেইজনী একেবাৰে দুখীয়া ঘৰ নহয় জানো? মাক দেউতাকে চাগে কিবা খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰে, আৰু তেনেকুৱা এজনী ছোৱালীক তই আমাৰ ঘৰত বোৱাৰী কৰি আনিছ। হেৰি, আপুনি ইয়াক এতিয়াই কওক এইজনীক ঘৰৰ পৰা উলিয়াই দিবলৈ। মই তাইক কেতিয়াও মোৰ বোৱাৰী বুলি মানি নলওঁ। সেনেকুৱা দুখীয়া ঘৰ এখনৰ লগত মই মোৰ কেতিয়াও সম্পৰ্ক নকৰোঁ। এইবোৰ তুমি কি কৈছা? এতিয়া সেয়া কেনেকৈ বাৰু পচিবল? আমি মন্দিৰত গৈ বিয়া পাতিছোঁ, মই নিজেই হিৰত সেন্দুৰ দিছোঁ তাই, আৰু তুমি কৈছা মই আকৌ তাইক ঘৰত থৈ আহিম? মা প্লিজ একচেপ্ট কৰি লোৱাচোন। আৰু দুখীয়া মানে তাইৰ ঘৰত মাক দেউতাক কোনো নায়েই, অকল ককায়েক আৰু বৌয়েকহে। ককায়েকে বাৰু খেতি বাতিয়ে কৰে। এনেই কিন্তু ভাৰ্গৱী ছোৱালীজনী খুব ভাল মা। হেৰা, তুমি অকণমান শান্ত মনেৰে কথাবোৰ চিন্তা কৰাচোন। এতিয়া সি বিয়া কৰাই আনিছে তাইক, এনেকৈ ঘৰত থৈ আহোঁ বুলি ক'লে থৈ আহিব নোৱাৰে নহয়। এতিয়া যি হ'ল হৈ গ'ল, আৰু উপায়তো নাই। এয়ে চাগে লিখা আছিল কপালত তাৰ।
গতিকে মানি ল'বই লাগিব দিয়াচোন। মই এনেকৈ মানি নলওঁ, মানি ল'ব নোৱাৰোঁ মই। যদি মই মানি ল'বই লাগে তেনেহ'লে সেইজনীও এটা কথা মানি ল'ব লাগিব, মাক বাপেকটো তাই নাই, আছে ককায়েক নবৌয়েকে। গতিকে তাই এইখন ঘৰলৈ তোৰ লগত বিয়া হৈ গুচি আহিল যেতিয়া, এতিয়া তাইক কৈ দেগৈ যে তাই আৰু সেই ককায়েক নবৌয়েক খালৰ লগত কোনো সম্পৰ্ক ৰাখিব নোৱাৰিব। যদি তাই মানিবলৈ ৰাজি, তেন্তে ময়ো তাইক এইখন ঘৰৰ বোৱাৰী বুলি মানি ল'বলৈ ৰাজি। তাই সেই ভিখাৰী ককায়েক বৌয়েককেইটাৰ লগত একো সম্পৰ্ক নাৰাখিলে, মানুহবিলাকৰ আগত কিবা মিছা কথা কৈ, কোনোবা ধনী মানুহৰ ঘৰৰ ছোৱালী বুলি কৈ কিবা এটা মেনেজ কৰিব লাগিব, নহ'লে ছ'চাইটিত নাক কাণ সকলো শেষ হ'ব আমাৰ। গতিকে কৈ দেখি যা, তাই যদি এইখন ঘৰত বোৱাৰী হৈ থাকিবলৈ মন, তেনেহ'লে আজিয়েই এইটো মুহূৰ্ততে তাই সেই গাঁৱৰ ভিখাৰী ককায়েক বৌয়েকৰ লগত সম্পৰ্ক শেষ কৰিব লাগিব। ঠিক আছে মা, মই তাইক ক'ম বাৰু, বুজাম তাইক। এইফালে ৰুমৰ পৰা ভাৰ্গৱীও ককায়েক বৌয়েকলৈ খবৰটো দিলে যে তাই পলাই গুচি আহিল ঘৰৰ পৰা। এইফালে খবৰটো শুনি ককায়েক বৌয়েকৰো এনেকুৱা লাগিল যেন তেওঁলোকৰ ভৰি তলৰ মাটিকণ একেবাৰে নোহোৱাই হৈ পৰিল। ককায়েকৰতো ক'বই নালাগে, কেনেকুৱা ঘৰলৈ কি কথা, ভনীয়েক পলাই গুচি গ'ল, ইফালে মন্দিৰত গৈ বিয়াও পাতিলে। মুঠতে চিন্তাই যেন একেবাৰে আৱৰি ধৰিলে। কিন্তু এটা কথা ককায়েকে তেতিয়াই ঠিক কৰিলে। ভাৰ্গৱীয়ে কথাই কথাই কালি পলাই আহিলে, এড্ৰেছটো ভালকৈ বৌয়েকৰ আগত কৈ দিছিল। এতিয়া ককায়েকেও ঠিক কৰিলে যে পিছদিনাখনেই ভনীয়েক য'লৈ পলাই আহিছে সেইখন ঘৰলৈ ককায়েক বৌয়েক আহিব। তাই কিয় এনেকুৱা কৰিলে বাৰু? মই তাইক নিজৰ ছোৱালীতকৈও বেছি মৰম কৰিছিলোঁ, আৰু তাই মোকে একো এটা নক'লে। আমি জানো তাই আমাৰ আগত সেইবোৰ কথা ক'লে তাইক বাধা দিলোঁহেঁতেন, তাইক জানো ভালপোৱা মানুহজনৰ পৰা কাঢ়ি আনিলোঁহেঁতেন। তাইক কিয় নক'লে বাৰু? এনেকৈ তাই কিয় পলাই গুচি গ'ল? আজি চাগে মা দেউতাৰ আত্মাই বৰ দুখ পাইছে যে মই একমাত্ৰ ককায়েকটো হৈ তাইৰ মনৰ কথা বুজি নাপালোঁ। কিমান আশা কৰিছিলোঁ তাইক ধুমধামেৰে বিয়া দি উলিয়াই দিম বুলি, কিন্তু নাই, মই এনেকৈ বহি থাকিব নোৱাৰোঁ। তাই এড্ৰেছটো কৈছিল নহয়, কাইলৈ ৰাতিপুৱা ওলাবা। তাই কেনেকুৱা ঘৰলৈ, কি কথা, তেনেকুৱা মানুহৰ মাজলৈ পলাই গৈছে, মই চাই আহিলেহে শান্তি পাম। নহ'লে মই শান্তি নাপাম। আজি ৰাতি মোৰ এতিয়া টোপনি নাহিব। এইবোৰ তুমি কি কৈছা নিবি? মই দাদাবোৰৰ লগত সম্পৰ্ক শেষ কৰিব লাগিব মানে? কিন্তু কিয়? মই দাদাবৌ, তুমিতো জানাই মোৰ মা দেউতা নাই, দাদা বৌয়ে মোৰ কাৰণে সকলো। আৰু এতিয়া সেনেকৈ সম্পৰ্ক শেষ কৰিব লাগিব বুলি ক'লে জানো মই শেষ কৰিব পাৰিম? আৰু মই কিয় সম্পৰ্ক শেষ কৰিব লাগে কোৱাচোন? দাদা বৌয়ে কি কৰিলে? কাৰণ মোৰ মায়ে বিচাৰিছে। চোৱা ভাৰ্গৱী, এইটোৱে লাষ্ট চান্স, নহ'লে মায়ে তোমাক এইখন ঘৰৰ বোৱাৰী হিচাপে একচেপ্ট নকৰোঁ বুলি কৈছে। আৰু আমাৰ ওচৰত বেলেগ একো অপশ্যন নাই। চ' তুমি তোমাৰ দাদাবোৰৰ লগত সম্পৰ্ক শেষ কৰিবই লাগিব। কাইলৈ আহিব বুলি কৈছিলা নহয় তুমি, দাদা আহিম বুলি কৈছে বুলি। অহাৰ লগে লগে গেটৰ বাহিৰতে গৈ তুমি কৈ দিবা যে তোমাৰ সকলো সম্পৰ্ক তেওঁলোকৰ লগত শেষ হৈছে। গতিকে আজিৰ পৰা আৰু তেওঁলোকে তোমাৰ একো খবৰ ল'ব নালাগে, আৰু তুমিও তেওঁলোকৰ একো খবৰ নাৰাখা। বাছ, চিম্পল কথা। কিন্তু নিবি, এনেকৈ তুমি মাক বুজোৱা আকৌ। এনেকৈ সম্পৰ্ক শেষ কৰোঁ বুলি ক'লে জানো শেষ কৰিব পাৰি? প্লিজ তুমি বুজোৱা না মাক, সেনেকুৱা নকৰিবলৈ কোৱা না। একো কৰিব নোৱাৰোঁ মই, এইটোৱে লাষ্ট অপশ্যন। এতিয়া কথা তোমাৰ ওপৰত, তুমি কি কৰিব বিচাৰা। যদি তুমি এইখন ঘৰত বোৱাৰী, মোৰ পত্নী হৈ এইখন ঘৰত থাকিব বিচাৰা, মোৰ লগত সুখৰ সংসাৰ কৰিব বিচাৰা, তেনেহ'লে তোমাৰ দাদাবোৰৰ লগত সম্পৰ্ক শেষ কৰিব লাগিব। আৰু যদি তুমি দাদাবোৰৰ লগত সম্পৰ্ক শেষ কৰিব নিবিচাৰা, তেনেহ'লে তোমাৰ কথা, তুমি আকৌ উভতি যাব পাৰা নিজৰ ঘৰলৈ। সেই বুলি কৈ নিবিৰ ৰুমৰ পৰা ওলাই গুচি গ'ল। ভাৰ্গৱী এতিয়া বিপাঙত পৰিল। তাই কি কৰা উচিত? তেনেকৈ ৰাতিটো পাৰ হ'ল, আৰু তাৰ পিছদিনাখন ৰাতিপুৱাতে এইফালে ককায়েক বৌয়েক আহি ভাৰ্গৱীৰ ঘৰ ওলালহি, আৰু ভাৰ্গৱী গেটৰ বাহিৰলৈ ওলাই গ'ল। গৈ ককায়েক বৌয়েকক উদ্দেশ্যি ক'লে, দাদা, বৌ, তোমালোকে চাব বিচাৰিছিলা নহয় মই কেনেকুৱা ঘৰ এখনলৈ পলাই আহিছোঁ, কেনেকুৱা মানুহৰ মাজলৈ। এইখনেই আমাৰ ঘৰখন। ঘৰত কেৱল নিবিৰ আৰু মা দেউতাহে আছে।
বাহিৰৰ পৰা দেখি চাগে বুজিব পাৰিছে যে এই ঘৰখন আচলতে কেনেকুৱা এখন ঘৰ। আৰু চিন্তা কৰিব নালাগে, এইখন ঘৰত মই কেতিয়াও একো অসুবিধাত নপৰোঁ। আৰু এটা কথা, আজিৰ পৰা মই তোমালোকৰ লগত সকলো সম্পৰ্ক শেষ কৰিছোঁ। কাৰণ এইখন ঘৰৰ মানুহবিলাকে নিবিচাৰে মই তোমালোকৰ লগত সম্পৰ্ক ৰখাটো। কৈছে যদি মই তোমালোকৰ লগত সম্পৰ্ক ৰাখোঁ তেনেহ'লে ঘৰলৈ পুনৰ উভতি যাব লাগিব। গতিকে ক্ষমা কৰিবা, মই তোমালোকৰ লগত সকলো সম্পৰ্ক শেষ কৰিছোঁ। আজিৰ পৰা মই তোমালোকৰ একো খবৰ নলওঁ আৰু তোমালোকেও মোৰ একো খবৰ লোৱাৰ প্ৰয়োজন নাই। সেই বুলি কৈয়ে ভাৰ্গৱী ভিতৰলৈ গুচি গ'ল। আৰু ককায়েক বৌয়েক যেন একেবাৰে জঠৰে হৈ পৰিল। আচলতে ভাৰ্গৱীয়ে কৈ যোৱাৰ কথাকেইষাৰ তেওঁলোকৰ কাণত স্পষ্টকৈ পৰিছিল যদিও তেওঁলোকৰ যেন বিশ্বাসেই নহ'ল। আচলতে তাইৰ কথাবিলাকত বিশ্বাস কৰিবলৈকে যেন টান পালে। এতিয়া বাৰু কি হ'ব? ককায়েক ভনীয়েকৰ এই সম্পৰ্ক, এই মৰমৰ বান্ধোন এইখিনিতে শেষ হৈ যাব নেকি? এই সকলোবিলাক দেখিম আমি আমাৰ অহাটো খণ্ডত। তেন্তে ভিডিঅ'টো কৰি দিছোঁ মই আজিলৈ ইমানতে সমাপ্ত। যদি আপোনালোকে চাই ভাল পালে তেন্তে প্লিজ ভিডিঅ'টো লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোক আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।